নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝাৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ গুৱাহাটীৰ পৰা ঐশ্বৰীয়া প্ৰিয়দৰ্শিনী গগৈয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই ঘটনা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে যিবোৰ শুনি আপোনালোকে ভাল পায় আপোনালোকে এটা ন'টিফিকেশ্যন পায়। আৰু যদি এতিয়ালৈকে বেল আইকনটো দবাই থোৱা নাই তেনেহ'লে তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া পলম নকৰি ঐশ্বৰীয়াৰ লগতনো কি ঘটিছিলে সেই বিষয়ে তেওঁৰ মুখেৰে শুনোৱা হওক। এই ঘটনাটো আচলতে ঐশ্বৰীয়াৰ লগত নহয়, তেওঁৰ মাক মিতালী শৰ্মাৰ লগত ঘটিছিলে। 1992 চনৰ কথা। তেওঁলোক গুৱাহাটীত থাকে, কিন্তু ঐশ্বৰীয়াৰ মাক মানে মিতালী বাইদেউৰ ঘৰ শিৱসাগৰৰ শিমলুগুৰিত। আৰু তেওঁ কিবা এটা কামত সেইদিনাখন ঘৰলৈ যাবলগীয়া হ'ল। 1992 চনত অসমৰ পৰিস্থিতি বৰ এটা ভাল নাছিলে। আলফাৰ যি কুচকাৱাজ সেয়া অলপ বেছি আছিলে, আৰু সেয়েহে অসমত বিৰাটেই মানে মিলিটেৰীৰ আহ যাহ আছিলে। গাঁওবোৰত মিলিটেৰীৰ আহ যাহ বিৰাটেই বেছি সঘনাই হৈছিলে। ল'ৰা ছোৱালীবোৰ অকলে ওলাই গ'লে, জুম পাতি কথা পাতি থাকিলে মিলিটেৰীয়ে সোধা পোছা কৰিছিলে। মুঠতে এটা মানে অশান্তিৰ পৰিৱেশ আছিলে অসমত, তেতিয়া বিৰাজ কৰিছিলে। সেই সময়তেই মিতালী বাইদেৱে ঘৰলৈ যাব লগা হ'ল, আৰু তেওঁ সেয়েহে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা, তেতিয়া আকৌ অসমৰ প্ৰত্যেকখন সৰু ডাঙৰ চহৰলৈ বাছ, নাইট ছুপাৰ চব পল্টন বজাৰৰ পৰাই চলিছিলে। তেওঁ সেইদিনাখন, তেওঁৰ দিনটো মনত নাই, সেইদিনাখন তেওঁ পল্টন বজাৰৰ পৰা নাইট ছুপাৰত উঠিলে আবেলি প্ৰায় 5:30 বজাত। একদম জানুৱাৰী মাহৰ কথা, গতিকে 5:30 বাজিছে যদিও ঘুপমৰা আন্ধাৰ, আৰু তেওঁৰ সেইকাৰণে অকলে যাবলৈ ভয়ো লাগিছে। পিছে বিৰাটেই প্ৰয়োজনীয় এটা কাম, তেওঁ যাবই লাগিব। আৰু সেই সময়ত মানে যোগাযোগৰ আহিলাবোৰ আজিৰ দৰে বিৰাট মানে সহজ নাছিলে। এতিয়া ধৰক মোবাইল ফোন আছে, আমি হোৱাটছআপ কৰিব পাৰোঁ, মোবাইলত কথা পাতিব পাৰোঁ, কোনোবাই আহি নিবলৈ ৰৈ থাকিবহি পাৰে, বা ক'ত পাইছোঁগৈ আমি লাইভ লোকেশ্যন শ্বেয়াৰ কৰি গোটেইখিনি মানে জনাই থাকিব পাৰোঁ নিজৰ প্ৰিয়জনক। গতিকে ভয়বোৰ আজিকালি কমকৈ লাগে, কিন্তু তেতিয়াৰ সময়ত পৰিস্থিতিও বেয়া আছিলে অসমত, আৰু যোগাযোগৰ আহিলাবোৰ ইমান সচল নাছিলে। গতিকে মিতালী বাইদেৱে 5:30 বজাত নাইট ছুপাৰখনত উঠিলে, আৰু তেওঁ মানে গায়ে মূৰে এখন কম্বল মেৰিয়াই গৈছে। মানে কম্বল নহয়, ঠিক মানে শ্বলেই হয়, কিন্তু একদম কম্বলৰ দৰে ডাঠ, আৰু মূৰে গায়ে বেৰিয়াই গৈছে, যাতে কোনোবাই পটককৈ তেওঁ মহিলা নে পুৰুষ ধৰিব নোৱাৰে। আগৰ দিনত সেইটো এটা মাইণ্ডছেট আছিলে যে এগৰাকী মহিলাই অকলে যাত্ৰা কৰাটো বিৰাট মানে সুচল নাছিলে। সেয়েহে তেওঁ নিজকে প্ৰটেক্টেড ৰাখিবৰ কাৰণে মানে কম্বল সদৃশ শ্বলখন তেওঁ মূৰে গায়ে মেৰিয়াই লৈ নাইট ছুপাৰত উঠিলে। ছুপাৰখন গৈ জাগি ৰোডত ৰৈছে, ৰাইজ নামিছে, বাছৰ মানুহ নামিছে অলপ ফ্ৰেছ হ'বলৈ, কিবা এটা খাবলৈ, কিন্তু মিতালী বাইদেউ তাৰ নমা নাছিলে। আৰু আকৌ বাছ চলিলে, আৰু পুৱতি নিশা প্ৰায় 4মান বজাত শিমলুগুৰি এটা সৰু স্বাস্থ্যকেন্দ্ৰ আছে, তাৰ সন্মুখতে বাছখন ৰখাবলৈ বাইদেৱে মানে কণ্ডাক্টৰজনক নিৰ্দেশ দিলে, আৰু বাছখন ৰখোৱাৰ পিছত তেওঁ বাছৰ পৰা নামিলে। এতিয়া বাছৰ পৰাতো ঠিকেই নামিলে, কিন্তু তেওঁৰ ঘৰ আকৌ শিমলুগুৰি ষ্টেচনৰ ওচৰত। গতিকে সেই তিনিআলিটোৰ পৰা, এতিয়া যিটো চাৰিআলি হ'ল, তাৰ পৰা শিমলুগুৰি ষ্টেচনলৈ অলপ দূৰ। নিশাৰ মানে পুৱতি নিশাৰ সেইখিনি সময়ত তেওঁ একো ৰিক্সা পাতিৰ আশা কৰিব নোৱাৰে, গতিকে তেওঁ খোজকাঢ়িয়ে যাব লাগিব। হাতত এটা ডাঙৰ ব্ৰিফকেছ, আৰু কম্বল সদৃশ তেওঁৰ বিৰাট ডাঙৰ এখন শ্বল। সেই শ্বলখনকে আকৌ সাৰথি কৰি তেওঁ মূৰে গায়ে মেৰিয়াই লৈছে। হাতত মোবাইল চোবাইলো একো নাই। পিছে সেই সময়ত শিমলুগুৰিৰ সেইখিনি এলেকাত কোনো ষ্ট্ৰীট লাইটো নাছিলে বোলে, কিন্তু চন্দ্ৰৰ পোহৰত ফটফটীয়া ৰাস্তাটো অন্তত ধুনীয়াকৈ দেখা পায়। পিছে তেতিয়া কুঁৱলী বহুত বেছি আছিলে, গতিকে সেই পোহৰক ম্লান কৰিবলৈ চৌপাশে কেৱল কুঁৱলী, কুঁৱলী আৰু কুঁৱলী। সেই নিজান ৰাস্তাটো দি মিতালী বাইদেউ লাহে লাহে আগবাঢ়িছে। তেওঁৰ বুকুখন লাহে লাহে খৰকৈ ঢিপঢিপাবলৈ লৈছে। তেওঁক এটা যেন ভয়ে, শংকাই আৱৰি ধৰিছে। তেওঁ এযোৰ হিল পিন্ধি গৈছিলে, আৰু হিলৰ শব্দ মানে
খট খট যিটো শব্দ সেই শব্দটোৰ লগত তেওঁ মানে বুকুৰ ধপধপনিৰো শব্দ শুনিছে ইমানেই জোৰত তেওঁ বুকুখন ধপধপাইছে তথাপিতো ঘৰলৈ আহিছে কামত আহিছে যাবতো লাগিবই গতিকে নিজকে সাহস দি তেওঁ এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছে এপাকত তেওঁ তেওঁৰ অপজিট ছাইডৰ পৰা মিলিটাৰীৰ এটা গ্ৰুপ অহা দেখা পালে সেই মানে মিলিটাৰীৰ বাহনখন অহা দেখাৰ লগে লগে তেওঁৰ বুকুখন আকৌ চিৰিংকি মাৰিলে এতিয়াবা তেওঁ কি সোধা পোছা কৰে ক'ৰ পৰা আহিছে ক'লৈ যাব কিবা দাবী ধমকিয়ে দিবনে কি কৰিব তেওঁ ঠিক ধৰিব পৰা নাই কিন্তু তেওঁ তেতিয়া ভাবিছে যে মহিলা বুলি গম পালে হয়তো চাগে সোধপোছ নকৰিব সেই বুলি তেওঁ কি কৰিলে মূৰে গাৰে কম্বলখন যে উৰি আহিছিলে সেইখন অকণমান তললৈ নমাই যাতে তেওঁ মানে নিজৰ অবয়ৱটো অকণমান দেখুৱালে যে এগৰাকী মহিলাই ৰাস্তাত খোজকাঢ়ি আছে হাতত এটা ব্ৰিফ কেছ আৰু তেওঁ ভবাটোৱে হ'ল মিলিটাৰীয়ে একো সোধপোছ নকৰিলে তেওঁলোক পাৰ হৈ গুচি গ'ল কিন্তু আকৌ সেই এন্ধাৰে গোটেই পৰিৱেশটো আৱৰি ধৰিছে মিতালী বাইদেউৰ বিৰাট ভয় লাগিছে বাইদেউ তথাপিতো এখোজ দুখোজকৈ আগুৱাই গৈছে খোজকেইটা তেওঁ যিমান পাৰে সিমান খৰকৈ দিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁ নিজকেই মানে গালি পৰা দি পাৰি আছে মনতে যে হিলযোৰ পিন্ধি কেলে আহিলোঁ এতিয়া যদি ফ্লেট চেণ্ডেল এযোৰ পিন্ধি আহিলোহেঁতেন খৰকৈ যাব পাৰিলোহেঁতেন কিন্তু হিলযোৰ পিন্ধি থকাৰ কাৰণে সিমান খৰকৈ তেওঁ আগবাঢ়িব পৰা নাই তেওঁ বিৰাট বেছি ভয় লাগিছে আৰু ভয়তে মানে তেওঁ এনেকুৱা হৈছে যেন কোনোবাই তেওঁক পিছা কৰি আছে কোনোবাই তেওঁক চাই আছে তেনেকুৱা নিজে নিজে অনুভৱ কৰিছে এবাৰ পিছলৈ চাইছে এবাৰ সোঁহাতে এবাৰ বাওঁহাতে তেওঁ মানে ভয়ে ভয়ে আগুৱাই গৈছে তাৰপিছত এটা মুহূৰ্ত আহিলে তেওঁ অনুভৱ কৰিছে তেওঁৰ পিছফালৰ পৰা সোঁ ছাইডেদি কোনোবা যেন তেওঁৰ একদম সমান্তৰালকৈ আহি ৰৈছেহি ঠিক দুফুটমান দূৰৈত সেই ব্যক্তিজন তেওঁ পিছৰ পৰা আহিছে আৰু সেই ব্যক্তিজন অহাৰ লগে লগে মিতালী বাইদেৱে মানে এটা সকাহ পাইছে যে হওক কোনোবা আছে মোৰ লগত ৰাস্তাত মই অকলে নাই ব্যক্তিজন যথেষ্ট ওখ মানে আমি সাধাৰণতে অচিনাকি মানুহক কেনেকৈ চাওঁ নেচাওঁকৈ এনেকৈ কিবা এটা প্ৰকাৰে চুলিৰ ফাকেৰে বা তেনেকৈ চাবলৈ চেষ্টা কৰোঁ বাইদেৱেও এবাৰ চাবলৈ চেষ্টা কৰিছে কিন্তু মানুহজন ইমানেই বেছি ওখ যে বাইদেৱে মুখখন চাব পৰা নাই মানুহজনৰ পিন্ধনত শুভ্ৰ এযোৰ বগা পাঞ্জাবী কুৰ্তা আৰু তেওঁ অকণমান চাইছে ওপৰলৈ মূৰ কৰিছে কাৰণ মুখখন চাবলৈ তেওঁ চেষ্টা কৰি আছে মুখখন তেওঁ দেখা নাই কিন্তু বৰ ধুনীয়া এটা পাগুৰি তেওঁ মাৰি আছে আৰু সেই পাগুৰিৰ যিডাল অকণমান বহল আগলৈ ওলাই থকা কাপোৰ সেই কাপোৰখন তেওঁৰ কান্ধত ধুনীয়াকৈ পৰি আছে আৰু মানুহজনে এডাল লাখুটি লৈ আছে সেই লাখুটিডালেদি তেওঁ ৰাস্তাত ঠক ঠক ঠককৈ শব্দ কৰি কৰি খোজকাঢ়ি গৈ আছে লাখুটিডালৰ যিটো মূৰ যিটো ৰাস্তাত লাগিছে ৰাস্তাটোতো পকী ৰাস্তা সেইকাৰণে ইমান শব্দ কৰিছে সেই মূৰটো যেতিয়া মিতালী বাইদেৱে মন কৰিছে দেখিছে সেই মূৰটো একদম জিলিকি আছে মানে জোনাকৰ পোহৰত একদম মানে তিৰবিৰাই আছে তেওঁ তেতিয়া ধৰিব পাৰিছে যে তাত নিশ্চয় ৰূপেৰে এটা মানে হেৰি লগাই থোৱা আছে কভাৰ লগাই যে তেনেকুৱা এটা কভাৰ আছে সেইকাৰণে সেই শব্দটো হৈছে আৰু একদম জিলিকি আছে মানে শুভ্ৰ যেন মানে জোনাক ৰূপত পৰি এটা ৰিফ্লেকশ্যন আহিছে তেওঁৰ চকু চাট মাৰি গৈছে আৰু এটা বিৰাট সুগন্ধি মানুহজনে যেন বৰ ধুনীয়া এটা অগৰুৰ নিচিনা এটা বৰ মিঠা এটা সুগন্ধ তেওঁ মানুহজনৰ পৰা পাইছে আৰু মিতালী বাইদেউ যেন মুগ্ধ হৈ গৈছে সেই ব্যক্তিজন অহাৰ লগে লগে একটো তেওঁৰ ভয় নাইকিয়া হ'ল তেওঁ নিজকে বিৰাট মানে ছেফ ফিল কৰিছে তেওঁ সেই কম্বলখন যে মূৰে গাৰে উৰি আহিছিলে সেইখনো ধুনীয়াকৈ বাহুত লৈছে এতিয়া তেওঁ আৰু উৰিবৰ প্ৰয়োজন নাই কাৰণ কোনোবা তেওঁৰ লগত আছে আৰু মানুহজন লগে লগে তেওঁৰ মানে এখোজ ডেৰ খোজমান আগত আছে মিতালী বাইদেউ এনেকৈ আছে ধৰক মানুহজন এনেকৈ আছে তেওঁলোক গৈ আছে মানুহজনৰ খোজটো বিৰাট গহীন আৰু বৰ দূৰত মানে যিহেতু ওখ তেওঁ ইটো ভৰিৰ পৰা সিটো ভৰি বৰ দূৰত পৰিছে মিতালী বাইদেৱে যেন দৌৰি দৌৰি তেওঁৰ লগত গৈ আছে তেনেকৈ খৰকৈ খোজকাঢ়ি গৈ আছে তেওঁ মানে ষ্টেচনৰ ওচৰতে ঘৰ ইতিমধ্যে কৈছোঁ ঘৰ পাবগৈ আৰু অলপ দূৰ আছে তেতিয়া অপজিট ছাইডৰ পৰা তেওঁৰ এজন চিনাকি ল'ৰাই মাত লগাইছে খুৰী এই ৰাতিখন ক'ৰ পৰা আহিছে তেতিয়া মিতালী বাইদেৱে মানে থতমত খালে কাৰণ তেওঁ এটা মোহিনীত যেন তেওঁ উঠি ভাহি গৈ মানুহজনৰ লগত খোজকাঢ়ি গৈ আছে কিন্তু যেতিয়া মাতটো শুনিলে কোনোবাই তেওঁক চিনি পাই মাতিছে তেতিয়া তেওঁ আকৌ যেন বাস্তৱলৈ ঘূৰি আহিলে আৰু সেই ল'ৰাজনৰ মাতটো শুনাৰ পিছত তেওঁক উত্তৰ দিয়াৰ আগতে তেওঁ মানে মানুহজনলৈ চাইছে
আৰু দেখিছে কোনো নাই তেওঁৰ লগত। তেওঁ থতমত খালে। ইমান পৰ যেন তেওঁ যাৰ লগত খোজকাঢ়ি আহি আছিলে সেই ব্যক্তিজন সেই চিনাকি ল'ৰাজনৰ মাতটো শুনাৰ লগে লগে ক'লৈ গুচি গ'ল। বাইদেউ ইফালে সিফালে চাইছে, পিছফালে চাইছে। ল'ৰাজনে ভাবিছে মাতটো ক'ৰ পৰা আহিছে তেওঁ ধৰিব পৰা নাই কাৰণে ইফালে সিফালে চাইছে। তেতিয়া ল'ৰাজনে আকৌ মাত লগাইছে যে খুৰী মইহে, আপুনি ৰাতিখন নাইট ছুপাৰত আহি নামিলেহি নেকি? তেতিয়া তেওঁ ক'লে এই কাম এটা আছে ঘৰত সেইকাৰণে গুচি আহিলোঁ। কৈছে অকলে অকলে আপুনি ভাল খোজকাঢ়ি আহিছে দেই, ভয় চয় লগা নাই নেকি? আহক আহক মই আপোনাক আগবঢ়াই দিওঁ। সেই বুলি কৈ তেওঁৰ হাতৰ পৰা বেগটো লৈ ল'ৰাজনে তেওঁৰ লগত খোজ ল'লে। তেতিয়া মিতালী বাইদেৱে মানে কথাটো ইনডাইৰেক্টলি সুধিবলৈ চেষ্টা কৰিছে, তই যে ইয়াত ইমান ৰাতিপুৱাখন ক'লৈ যাৱ? আৰু তই মোক অকলে দেখিলি সেইকাৰণে মাতিলি নে কি? তেতিয়া ল'ৰাজনে কৈছে অকলে অকলে আপুনি খোজকাঢ়ি আহিছে, মই দূৰৰ পৰাই ধৰিব পাৰিছোঁ নহয় আপুনি বুলি। আপোনাকনো আৰু চিনি নাপাম নে, সেইকাৰণে মাত লগালোঁ আকৌ। তেতিয়া মানে মিতালী বাইদেউক খাটাং যে তেওঁৰ লগত যিজন ব্যক্তি আছিলে তেওঁক আচলতে অকল মিতালী বাইদেউহে দেখা পাইছিলে, সেই ল'ৰাজনে নাই দেখা। তাৰপিছত দুই এভাগ কথা পাতি মিতালী বাইদেউ ঘৰৰ পদূলি মুখতে ল'ৰাজনে বেগটো দি পেলাই তেওঁ আকৌ নিজৰ কামত গুচি গ'ল। এই ঘটনা ঘটা আজি বহু বছৰ হ'ল। মিতালী বাইদেউ এতিয়াও মানে ঐশ্বৰীয়াহঁতৰ লগত যেতিয়া কথা পাতে তেতিয়া সেই নিশাটোৰ, সেই পুৱতি নিশাৰ কথা তেওঁৰ ওলায়। আৰু সেই ব্যক্তিজন যে ব্যক্তি নহয় আচলতে, হয়তো চাগে নামঘৰীয়া আছিলে, বুঢ়া ডাঙৰীয়া আছিলে বা কোন আছিলে তেওঁ নাজানে, কিন্তু এক পবিত্ৰ আত্মা যে আছিলে সেইটো খাটাং। কাৰণ তেওঁ সেই ব্যক্তিজনৰ সান্নিধ্যত অহাৰ লগে লগে তেওঁৰ ভয়টো মনৰ পৰা নাইকিয়া হৈ গৈছিলে। তেওঁ বিৰাটেই বেছি মানে ছেফ ফিল কৰিছিলে আৰু মন্ত্ৰমুগ্ধ হৈ গৈছিলে তেওঁৰ সেই গোন্ধটো। এতিয়াও সেই গোন্ধটো বোলে বাইদেউৰ নাকত লাগি আছে। মিতালী বাইদেউ এগৰাকী শিক্ষয়িত্ৰী হয়, গতিকে তেওঁ ভূত প্ৰেতৰ কথা বিশ্বাস কৰে বা নকৰে নিউট্ৰেল, কিন্তু এই ঘটনাটো তেওঁৰ লগত ঘটিছিলে আৰু তেওঁ তেতিয়াৰ পৰা বিশ্বাস কৰে যে এই ধৰাত পবিত্ৰ আত্মা, আমি যি বুঢ়া ডাঙৰীয়া বুলি কওঁ বা এঞ্জেল বুলি কয় বহুতে, সেয়া যে আছে তাৰ প্ৰমাণ সময়ে সময়ে মানুহে পায়। আৰু মিতালী বাইদেউ 1992 চনৰ জানুৱাৰী মাহৰ সেই পুৱাটোত পাইছিলে। বৰ সুন্দৰ এটা অভিজ্ঞতা ঐশ্বৰীয়াই শ্বেয়াৰ কৰিলে। থেংক ইউ ঐশ্বৰীয়া। আৰু মাক ক'বা তেওঁ অভিজ্ঞতাটো আমাৰ লগত শ্বেয়াৰ কৰাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকে শুনি পিছে কেনেকুৱা পালে জনাবচোন। আপোনালোকৰো বাৰু এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি? শুনিছে নেকি বাৰু বুঢ়া ডাঙৰীয়াৰ কথা বা এঞ্জেলৰ কথা? যদি শুনিছে এই ভিডিঅ'টোৰ তলতে কমেণ্ট কৰিব। আৰু আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ ফেচবুকৰ পেজৰ মেছেঞ্জাৰত গৈ মোলৈ এটা মেছেজ কৰিব। যদি পেজটো ফ'ল' কৰি থোৱা নাই কৰি থ'ব। আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা এক নতুন ঘটনা লৈ আপোনাৰ কাষ চাপিম। এতিয়ালৈ আহিছোঁ। শুভৰাত্ৰি।